হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ব্লগটো মোৰ কাৰণে বহুত স্পেচিয়েল হয়। এই দিনটো বহুত স্পেচিয়েল আছিলে কাৰণ আপোনালোকে দেখিবলৈ পাইছে মই উপস্থিত হৈছোঁ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীত। আৰু আপোনালোক সকলোৱে দূৰদৰ্শন বুলি ক'লে সকলোৱে জানে, আৰু আগতে টিভি বুলি ক'লে আমি দূৰদৰ্শনে বুজিছিলোঁ, নহয় জানো? আৰু এনেকুৱা এটা প্লেটফৰ্মত আহি নিজে ইয়াৰ অংশীদাৰ হ'ব পাই বহুত বেছি প্ৰাউড ফিল কৰিছোঁ, হেপ্পী ফিল কৰিছোঁ। এয়া ষ্টুডিঅ'ৰ ভিতৰত সোমাই গৈছোঁ আৰু এয়া আছিল আমাৰ যিটো দূৰদৰ্শনৰ কৃষি দৰ্শন ইভেণ্ট, সেইটো হয় কৃষি দৰ্শন প্ৰগ্ৰেম। আৰু এই অনুষ্ঠানটি কৰিবলৈ মোক আমন্ত্ৰণ জনাইছিলে, আৰু এইটো মোৰ হয়তো দ্বিতীয় নে তৃতীয়টো প্ৰগ্ৰেম আছিলে। এনেদৰে মই মাজে মাজে কৃষি দৰ্শন অনুষ্ঠানত যোগদান কৰি থাকোঁ আৰু নতুন অভিজ্ঞতা, কাৰণ কেতিয়াও এনেকৈ কেমেৰাৰ সন্মুখত লাইভ প্ৰগ্ৰেম কৰি পোৱা নাছিলোঁ। আৰু ভাল লাগে কিছুমান নতুন নতুন কাম কৰিবলৈ। আশা কৰোঁ আপোনালোকে ভাল পালে। আগলৈও এনেদৰে ছাপোৰ্ট কৰি যাব, আৰু মোৰ ভিডিঅ'বোৰ ভাল পালে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ। লগ পাম অন্য এটি ভিডিঅ'ত।